মুহূৰ্তত সভাটোকৈ ডাঙৰ খবৰ দিব বিচাৰিছো। অৱশেষত ক্ষমা খুজিলে মাৰুৱাৰী সমাজে। শিৱসাগৰত হাতত শৰাই আৰু তামোল পাণ লৈ ৰাজহুৱাকৈ ক্ষমা ভিক্ষা মাৰুৱাৰী সমাজৰ। শিৱসাগৰৰ যুৱ দলত মুকলি মঞ্চত এইবাৰ ৰাজহুৱাকৈ এইদৰে ক্ষমা বিচাৰিলে মাৰুৱাৰী সমাজে। শিৱসাগৰত যেটো প্ৰতিবাদ কৰিছিল আৰু দল সংগঠনে মাৰুৱাৰী সমাজে মুকলি ক্ষমা খোজাটো বিচাৰিছিল আৰু আজিৰ দিনটোত অসম চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত মাৰুৱাৰী সমাজে মুকলিকৈ ক্ষমা খুজিলে, ৰাজহুৱাকৈ ক্ষমা খুজিলে শিৱসাগৰৰ যুৱ দলত। বিগ আপডেট এই মুহূৰ্তত আমি জনাই আছো। অৱশেষত ক্ষমা খুজিলে শিৱসাগৰৰ মাৰুৱাৰী সমাজে। হাতত শৰাই লৈ ক্ষমা ভিক্ষা শিৱসাগৰৰ মাৰুৱাৰী সমাজৰ। ৰাজহুৱাকৈ যুৱ দলৰ মঞ্চত ৰাইজৰ সন্মুখত সেৱা লৈ ক্ষমা ভিক্ষা। শিৱসাগৰত অসমীয়াক আক্ৰমণ কৰিছিল অনা অসমীয়াই। তাক লৈ প্ৰতিবাদ হৈছিল। প্ৰতিবাদৰ পিছতে ৰাজহুৱাকৈ ক্ষমা খুজিলে মাৰুৱাৰী সমাজে। পুনে পুনে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো। শিৱসাগৰত অৱশেষত প্ৰতিবাদৰ অন্তত ক্ষমা খুজিলে মাৰুৱাৰী সমাজে। এইদৰে মুকলি মঞ্চত শিৱসাগৰত ৰাজহুৱাকৈ তেওঁলোকে ক্ষমা বিচাৰিছে। এই সময়ৰ দৃশ্যাংশ দেখুৱাইছো। আমাৰ হাতত আহি পৰিছে দৃশ্যাংশ। ইয়াক শিৱসাগৰৰ যুৱ দল আৰু য'ত মুকলিকৈ তেওঁলোকে ক্ষমা বিচাৰিছে শিৱসাগৰৰ মাৰুৱাৰী সমাজে। এম্বিয়েন্সৰ সৈতে এই মুহূৰ্তত আমি দৃশ্যাংশ আগবঢ়াইছো। সকলো উঠিত এটা কথা মই পুনৰবাৰ কওঁ, সকলোকে সন্মান জনাই কওঁ, এই যে পৰিৱেশটো আহিছে এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয়। মোৰ গাৰ নোম হিয়ৰি আহিছে। গোটেইকেইজন ব্যক্তিক খুব ওচৰৰ পৰা দেখিছোঁ, সদায় একেলগে আছোঁ। দাদা ভালনে বুলি মাত এষাৰ দিছোঁ। বিনোদা ক'ত আছে বুলি কওঁ, দিল্লীত থাকিলেও ফোন এটা কৰোঁ। ববিতাৰ ঘৰলৈ যাওঁ, সকলো আছে, সকলো চিনাকি। আমাৰ অপচৰাৰ বিজুদাৰ দেউতাক আছে, তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষকতা কৰা এজন ব্যক্তি। পৰিৱেশটো আমাৰ কাৰণে ভাল নহয়। পৰিৱেশটো এই পৰিৱেশ অসমৰ কোনো প্ৰান্তত কোনোদিনে যাতে নাহে তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব। যি দুখী, ই অসমীয়াই হওক, মাৰোৱাৰীয়ে হওক, বিহাৰীয়ে হওক, বেংগলীয়ে হওক, যিয়ে নহওক কিয়, দুখীক দুখী বুলি কোৱাৰ সাহস আমাৰ থাকিব লাগিব। আমি আঘাত পাইছোঁ, আমি কষ্ট পাইছোঁ। বয়োজ্যেষ্ঠসকলক আমাৰ সন্মুখত ৰাখি পেলাই আমি আখৰিক তৃপ্তি আমি লাভ নাই কৰা, সঁচা অৰ্থত নাই কৰা। আমিও দুখ পাইছোঁ, যিহেতু হ'ব নালাগে, হোৱাটো অনুচিত। কিন্তু পৰিস্থিতিৰ তাগিদা, ৰাইজৰ উৎসাহ, ৰাইজে কৈছে নহয় এইটো কাম কৰিব লাগিব, এই কামটো কৰিলেহে হ'ব। মই পুনৰবাৰ কৈছোঁ, মই ভোলে বাবাৰ শ্ৰীচৰণে সেৱা কৰি কৈছোঁ যে শিৱসাগৰে শান্তিৰ সম্প্ৰীতিৰ কথা কয়, সমন্বয়ৰ কথা কয়। সমন্বয় সম্প্ৰীতিৰ স্থলীত যাতে এনেকুৱা ঘটনা, পৰিঘটনা, দুৰ্ঘটনা অনাদি অনন্ত কালৰ কাৰণে নাহক, তাৰ কাৰণে আমি কৈছোঁ। আৰু সকলোৱে অ' হৰি অ' ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে, এনেকৈ থাকক, সেৱা কেতিয়াও কৰিব নালাগে। কোনো নহয়, আমি চব একেই মানুহ। গতিকে মই কৈছোঁ যে অ' হৰি অ' ৰাম বুলি কওক, তাৰপৰা আপোনালোকে উঠিব। ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে, সমন্বয়েৰে, সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম, অসমখন গঢ়িম। আমি সকলোৱে একেলগে থাকিম। আমাৰ মন্ত্ৰী মহোদয় আছে, তেখেতলোকৰ উপস্থিতিত এই কামবিলাক হৈছে। দাদা বহি লওক, আপুনি আঁতৰি হেৰি কৰিব নালাগে। এইটো কৈছে, মই কৈছোঁ, পুনৰবাৰ কৈছোঁ, অ' হৰি হ'ব, আপোনালোক উঠক। দাদা একো নাই, আজিৰ পৰা শিৱসাগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে, সেই কথা 30টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগিব। কোনোবা দুষ্কৃতিকাৰী, মই আৰক্ষী অধীক্ষক মহোদয় আছে, আয়ুক্ত মহোদয় আছে, মই তেখেতলোকক বিনম্ৰতাৰে অনুৰোধ জনাম, এই পৰিৱেশৰ যদি সুযোগ সুবিধা লৈ কোনোবা দুষ্কৃতিকাৰীয়ে দোকানত যদি দম দিবলৈ যায়, কালেকশ্যনৰ নামত যদি কোনোবা ব্যৱসায়ীক আত্মহত্যা কৰে, কাৰোবাক যদি শাৰীৰিকভাৱে এচাল কৰা যদি পৰিৱেশৰ সৃষ্টি হয়, আমি সকলোৱে কৈছোঁ তেখেতক আইনগতভাৱে শাস্তি দিয়ক আৰু তেখেতক এই কাৰ্যত বিৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি শিৱসাগৰৰ প্ৰতিজন নাগৰিকে এই ধৰণৰ পৰিৱেশ আমি কামনা নকৰোঁ আৰু আমি ভগৱানৰ শ্ৰীচৰণে সেৱা কৰিছোঁ যাতে এনেকুৱা পৰিৱেশ নহওক। মই বিনোদাক বিনম্ৰতাৰে অনুৰোধ জনাওক, ববিদা আছে,
আমাৰ গোটেইসকল আছে মই সকলোকে জনাওঁ যদি এনেকুৱা দুষ্কাৰ্য শিৱসাগৰত সংঘটিত হয় আপোনালোক নেতৃস্থানীয় ব্যক্তি আপোনালোকে কিবা এটা কোৱাৰ লগে লগে আপুনি যদি দিগন্ত তামুলীক কয় দিগন্ত তামুলী এইটো নকৰিবা আপুনি যদি আছুৰ সমীৰণ ফুকনক কয় সমীৰণ তুমি এইটো নকৰিবা আপুনি যদি কাৰোবাৰ সংগঠনৰ নেতৃত্ব চিত্ৰবোৰৰ হওক শৃংখলক যাকেই নকওক সকলোৱে বিৰুদ্ধ বুলি আপোনাক এবাৰ সন্মান কৰে গতিকে এই সন্মানৰ যেতিয়া আপোনাক দিছে গতিকে আপোনালোকৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য এইটোৱে যে কোনোবা আপোনাক সকলো উঠি দিয়ক এটা কথা মই পুনৰবাৰ কওঁ সকলোকে সন্মান জনাই কওঁ এই যে পৰিৱেশটো আহিছে এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয় মোৰ গাৰ নোম হিয়ৰি আহিছে গোটেইকেইজন ব্যক্তিক খুব ওচৰৰ পৰা দেখিছোঁ সদায় একেলগে আছোঁ দাদা ভালনে বুলি মাত এষাৰ দিছোঁ বিনোদা ক'ত আছে বুলি কওঁ দিল্লীত থাকিলোঁ ফোন এটা কৰোঁ ববিতাৰ ঘৰলৈ যাওঁ সকলো আছে সকলো চিনাকি আমাৰ অপচৰাৰ বিজুদাৰ দেউতাক আছে তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষকতা কৰা এজন ব্যক্তি পৰিৱেশটো আমাৰ কাৰণে ভাল নহয় পৰিৱেশটো এই পৰিৱেশ অসমৰ কোনো প্ৰান্তত কোনোদিনে যাতে নাহে তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব যি দুখী ই অসমীয়াই হওক মাৰোৱাৰীয়ে হওক বিহাৰীয়ে হওক বেংগলীয়ে হওক যিয়ে নহওক কিয় দুখীক দুখী বুলি কোৱাৰ সাহস আমাৰ থাকিব লাগিব আমি আঘাত পাইছোঁ আমি কষ্ট পাইছোঁ বয়োজ্যেষ্ঠসকলক আমাৰ সন্মুখত ৰাখি পেলাই আমি আখৰিক তৃপ্তি আমি লাভ নাই কৰা সঁচা অৰ্থত নাই কৰা আমিও দুখ পাইছোঁ যিহেতু হ'ব নালাগে হোৱাটো অনুচিত কিন্তু পৰিস্থিতিৰ তাগিদা ৰাইজৰ উৎসাহ ৰাইজে কৈছে নহয় এইটো কাম কৰিব লাগিব এই কামটো কৰিলেহে হ'ব মই পুনৰবাৰ কৈছোঁ মই ভোলে বাবাৰ শ্ৰীচৰণে সেৱা কৰি কৈছোঁ যে শিৱসাগৰে শান্তিৰ সম্প্ৰীতিৰ কথা কয় সমন্বয়ৰ কথা কয় সমন্বয় সম্প্ৰীতিৰ স্থলীত যাতে এনেকুৱা ঘটনা পৰিঘটনা দুৰ্ঘটনা অনাদি অনন্ত কালৰ কাৰণে নাহক তাৰ কাৰণে আমি গৈছোঁ আৰু সকলোৱে অ' হৰি অ' ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে এনেকৈ থাকক সেৱা কেতিয়াও কৰিব নালাগে কোনো নহয় আমি চব একেই মানুহ গতিকে মই কৈছোঁ যে অ' হৰি অ' ৰাম বুলি কওক তাৰপৰা আপোনালোকে উঠিব ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে সমন্বয়েৰে সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম অসমখন গঢ়িম আমি সকলোৱে একেলগে থাকিম আমাৰ মন্ত্ৰী মহোদয় আছে তেখেতলোকৰ উপস্থিতিত এই কামবিলাক হৈছে দাদা বহি লওক আপুনি আঁতৰি হেৰি কৰিব নালাগে এইটো কৈছে মই কৈছোঁ পুনৰবাৰ কৈছোঁ অ' হৰি হ'ব আপোনালোক উঠক দাদা একো নাই আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে সেই কথা 30টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগিব কোনোবা দুষ্কৃতিকাৰী মই আৰক্ষী অধীক্ষক মহোদয় আছে আয়ুক্ত মহোদয় আছে মই তেখেতলোকক বিনম্ৰতাৰে অনুৰোধ জনাম এই পৰিৱেশৰ যদি সুযোগ সুবিধা লৈ কোনোবা দুষ্কৃতিকাৰীয়ে দোকানত যদি দম দিবলৈ যায় কালেকশ্যনৰ নামত যদি কোনোবা ব্যৱসায়ীক আত্মহত্যা কৰে কাৰোবাক যদি শাৰীৰিকভাৱে এচাল কৰা যদি পৰিৱেশৰ সৃষ্টি হয় আমি সকলোৱে কৈছোঁ তেখেতক আইনগতভাৱে শাস্তি দিয়ক আৰু তেখেতক এই কাৰ্য বিৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমি শিৱসাগৰৰ প্ৰতিজন নাগৰিকে এই ধৰণৰ পৰিৱেশ আমি কামনা নকৰোঁ আৰু আমি ভগৱানৰ শ্ৰীচৰণে সেৱা কৰিছোঁ যাতে এনেকুৱা পৰিৱেশ নহওক মই বিনোদাক বিনম্ৰতাৰে অনুৰোধ জনাওঁ ববিদা আছে আমাৰ গোটেইসকল আছে মই সকলোকে জনাওঁ যদি এনেকুৱা দুষ্কাৰ্য শিৱসাগৰত সংঘটিত হয় আপোনালোক নেতৃস্থানীয় ব্যক্তি আপোনালোকে কিবা এটা কোৱাৰ লগে লগে আপুনি যদি দিগন্ত তামুলীক কয় দিগন্ত তামুলী এইটো নকৰিবা আপুনি যদি আছুৰ সমীৰণ ফুকনক কয় সমীৰণ তুমি এইটো নকৰিবা আপুনি যদি কাৰোবাৰ সংগঠনৰ নেতৃত্ব চিত্ৰবোৰৰ হওক শৃংখলক যাকেই নকওক সকলোৱে বিৰুদ্ধ বুলি আপোনাক এবাৰ সন্মান কৰে গতিকে এই সন্মানৰ যেতিয়া আপোনাক দিছে গতিকে আপোনালোকৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য এইটোৱে যে কোনোবা আপোনাক সকলো উঠি দিয়ক এটা কথা মই পুনৰবাৰ কওঁ সকলোকে সন্মান জনাই কওঁ এই যে পৰিৱেশটো আহিছে এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয় মোৰ গাৰ নোম হিয়ৰি আহিছে গোটেইকেইজন ব্যক্তিক খুব ওচৰৰ পৰা দেখিছোঁ
সদায় একেলগে আছোঁ। দাদা ভালনে বুলি মাত এষাৰ দিছোঁ, বিনোদা ক'ত আছে বুলি কওঁ, দিল্লীত থাকিলেও ফোন এটা কৰোঁ, ববিতাৰ ঘৰলৈ যাওঁ, সকলো আছে, সকলো চিনাকি। আমাৰ অপ্সৰাৰ বিজুদাৰ দেউতাক আছে, তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষা প্ৰদান কৰা এজন ব্যক্তি। পৰিৱেশটো আমাৰ কাৰণে ভাল নহয়। পৰিৱেশটো এই পৰিৱেশ অসমৰ কোনো প্ৰান্তত কোনোদিনে যাতে নাহে, তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব। যি দুখী, ই অসমীয়াই হওক, মাৰোৱাৰীয়ে হওক, বিহাৰীয়ে হওক, বেংগলীয়ে হওক, যিয়ে নহওক কিয়, দুখীক দুখী বুলি কোৱাৰ সাহস আমাৰ থাকিব লাগিব। আমি আঘাত পাইছোঁ, আমি কষ্ট পাইছোঁ। বয়োজ্যেষ্ঠসকলক আমাৰ সন্মুখত ৰাখি পেলাই আমি আখৰিক তৃপ্তি আমি লাভ নাই কৰা, সঁচা অৰ্থত নাই কৰা। আমিও দুখ পাইছোঁ, যিহেতু হ'ব নালাগে, হোৱাটো অনুচিত, কিন্তু পৰিস্থিতিৰ তাগিদা, ৰাইজৰ ৰক্ষা। ৰাইজে কৈছে নহয় এইটো কাম কৰিব লাগিব, এই কামটো কৰিলেহে হ'ব। মই পুনৰবাৰ কৈছোঁ, মই ভোলে বাবাৰ শ্ৰীচৰণে সেৱা কৰি কৈছোঁ যে শিৱসাগৰে শান্তিৰ সম্প্ৰীতিৰ কথা কয়, সমন্বয়ৰ কথা কয়। সমন্বয় সম্প্ৰীতিৰ স্থলীত যাতে এনেকুৱা ঘটনা, পৰিঘটনা, দুৰ্ঘটনা অনাদি অনন্ত কালৰ কাৰণে নাহক, তাৰ কাৰণে আমি গৈছোঁ। আৰু সকলোৱে অ' হৰি অ' ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে, এনেকৈ থাকক, সেৱা কেতিয়াও কৰিব নালাগে, কোনো নহয়, আমি চব একেই মানুহ। গতিকে মই কৈছোঁ যে অ' হৰি অ' ৰাম বুলি কওক, তাৰপৰা আপোনালোকে উঠিব। ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে, সমন্বয়েৰে, সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম, অসমখন গঢ়িম। আমি সকলোৱে একেলগে থাকিম। আমাৰ মন্ত্ৰী মহোদয় আছে, তেখেতলোকৰ উপস্থিতিত এই কামবিলাক হৈছে। দাদা বহি লওক, আপুনি আঁঠু হেৰি কৰিব নালাগে। এইটো কৈছে, মই কৈছোঁ, পুনৰবাৰ কৈছোঁ, অ' হৰি হ'ব, আপোনালোক উঠক। দাদা একো নাই, আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব। আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে, সেই কথা 30টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগিব। কোনোবা দুষ্কৃতিকাৰী, মই আৰক্ষী অধীক্ষক মহোদয় আছে, আয়ুক্ত মহোদয় আছে, মই তেখেতলোকক বিনম্ৰতাৰে অনুৰোধ জনাম, এই পৰিৱেশৰ যদি সুযোগ সুবিধা লৈ কোনোবা দুষ্কৃতিকাৰীয়ে দোকানত যদি দম দিবলৈ যায়, কালেকশ্যনৰ নামত যদি কোনোবা ব্যৱসায়ীক আত্মহত্যা কৰে, কাৰোবাক যদি শাৰীৰিকভাৱে এচাল কৰা যদি পৰিৱেশৰ সৃষ্টি হয়, আমি সকলোৱে কৈছোঁ তেখেতক আইনগতভাৱে শাস্তি দিয়ক আৰু তেখেতক এই কাৰ্যত বিৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি শিৱসাগৰৰ প্ৰতিজন নাগৰিকে এই ধৰণৰ পৰিৱেশ আমি কামনা নকৰোঁ, আৰু আমি ভগৱানৰ শ্ৰীচৰণে সেৱা কৰিছোঁ যাতে এনেকুৱা পৰিৱেশ নহওক। মই বিনোদাক বিনম্ৰতাৰে অনুৰোধ জনাওক, ববিতা আছে, আমাৰ গোটেইসকল আছে, মই সকলোকে জনাওঁ, যদি এনেকুৱা দুষ্কাৰ্য শিৱসাগৰত সংঘটিত হয়, আপোনালোক নেতৃস্থানীয় ব্যক্তি, আপোনালোকে কিবা এটা কোৱাৰ লগে লগে, আপুনি যদি দিগন্ত তামুলীক কয়, দিগন্ত তামুলী এইটো নকৰিবা। আপুনি যদি আচুৰ সমীৰণ ফুকনক কয়, সমীৰণ তুমি এইটো নকৰিবা। আপুনি যদি কাৰোবাৰ সংগঠনৰ নেতৃত্ব চিত্ৰবোৰ হওক, শৃংখলক যাকেই নকওক, সকলোৱে বিৰুদ্ধ বুলি আপোনাক এবাৰ সন্মান কৰে। গতিকে এই সন্মানৰ যেতিয়া আপোনাক দিছে, গতিকে আপোনালোকৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য এইটোৱে যে কোনোবা আপোনাক সকলো উঠি দিয়ক। এটা কথা মই পুনৰবাৰ কওঁ, সকলোকে সন্মান জনাই কওঁ, এই যে পৰিৱেশটো আহিছে, এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয়। মোৰ গাৰ নোম শিয়ৰি আহিছে। গোটেইকেইজন ব্যক্তিক খুব ওচৰৰ পৰা দেখিছোঁ, সদায় একেলগে আছোঁ। দাদা ভালনে বুলি মাত এষাৰ দিছোঁ, বিনোদা ক'ত আছে বুলি কওঁ, দিল্লীত থাকিলেও ফোন এটা কৰোঁ, ববিতাৰ ঘৰলৈ যাওঁ, সকলো আছে, সকলো চিনাকি। আমাৰ অপ্সৰাৰ বিজুদাৰ দেউতাক আছে, তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষা প্ৰদান কৰা এজন ব্যক্তি। পৰিৱেশটো আমাৰ কাৰণে ভাল নহয়। পৰিৱেশটো এই পৰিৱেশ অসমৰ কোনো প্ৰান্তত কোনোদিনে যাতে নাহে, তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব। যি দুখী, ই অসমীয়াই হওক, মাৰোৱাৰীয়ে হওক, বিহাৰীয়ে হওক, বেংগলীয়ে হওক, যিয়ে নহওক কিয়, দুখীক দুখী বুলি কোৱাৰ সাহস আমাৰ থাকিব লাগিব। আমি আঘাত পাইছোঁ, আমি কষ্ট পাইছোঁ। বয়োজ্যেষ্ঠসকলক আমাৰ সন্মুখত ৰাখি পেলাই আমি আখৰিক তৃপ্তি আমি লাভ নাই কৰা, সঁচা অৰ্থত নাই কৰা। আমিও দুখ পাইছোঁ, যিহেতু হ'ব নালাগে, হোৱাটো অনুচিত, কিন্তু পৰিস্থিতিৰ তাগিদা, ৰাইজৰ ৰক্ষা। ৰাইজে কৈছে নহয় এইটো কাম কৰিব লাগিব, এই কামটো কৰিলেহে হ'ব। মই পুনৰবাৰ কৈছোঁ, মই ভোলে বাবাৰ শ্ৰীচৰণে সেৱা কৰি কৈছোঁ
যে শিৱসাগৰে শান্তিৰ সম্প্ৰীতিৰ কথা কয়, সমন্বয়ৰ কথা কয়। সমন্বয় সম্প্ৰীতিৰ স্থলীত যাতে এনেকুৱা ঘটনা পৰিঘটনা দুৰ্ঘটনা অনাদি অনন্ত কালৰ কাৰণে নাহক, তাৰ কাৰণে আমি গৈছোঁ। আৰু সকলোৱে অ' হৰি অ' ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে, এনেকৈ থাকক, সেৱা কেতিয়াও কৰিব নালাগে, কোনো নহয়, আমি চব একেই মানুহ। গতিকে মই কৈছোঁ যে অ' হৰি অ' ৰাম বুলি কওক, তাৰপৰা আপোনালোকে উঠিব। ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে সমন্বয়েৰে সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম, অসমখন গঢ়িম, আমি সকলোৱে একেলগে থাকিম। আমাৰ মন্ত্ৰী মহোদয় আছে, তেখেতলোকৰ উপস্থিতিত এই কামবিলাক হৈছে। দাদা বহি লওক, আপুনি হেৰি কৰিব নালাগে। এইটো কৈছে, মই কৈছোঁ, পুনৰবাৰ কৈছোঁ, অ' হৰি হ'ব, আপোনালোক উঠক। দাদা একো নাই, আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে, সেই কথা 30টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগিব। কোনোবা দুষ্কৃতিকাৰী, মই আৰক্ষী অধীক্ষক মহোদয় আছে, আয়ুক্ত মহোদয় আছে, মই তেখেতলোকক বিনম্ৰতাৰে অনুৰোধ জনাম, এই পৰিৱেশৰ যদি সুযোগ সুবিধা লৈ কোনোবা দুষ্কৃতিকাৰীয়ে দোকানত যদি দম দিবলৈ যায়, কালেকশ্যনৰ নামত যদি কোনোবা ব্যৱসায়ী আত্মহত্যা কৰে, কাৰোবাক যদি শাৰীৰিকভাৱে এচাল কৰা যদি পৰিৱেশৰ সৃষ্টি হয়, আমি সকলোৱে কৈছোঁ তেখেতক আইনগতভাৱে শাস্তি দিয়ক আৰু তেখেতক এই কাৰ্য বিৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি শিৱসাগৰৰ প্ৰতিজন নাগৰিকে এই ধৰণৰ পৰিৱেশ আমি কামনা নকৰোঁ আৰু আমি ভগৱানৰ শ্ৰীচৰণে সেৱা কৰিছোঁ যাতে এনেকুৱা পৰিৱেশ নহওক। মই বিনোদাক বিনম্ৰতাৰে অনুৰোধ জনাওঁ, ববিতা আছে, আমাৰ গোটেইসকল আছে, মই সকলোকে জনাওঁ, যদি এনেকুৱা দুষ্কাৰ্য শিৱসাগৰত সংঘটিত হয়, আপোনালোক নেতৃস্থানীয় ব্যক্তি, আপোনালোকে কিবা এটা কোৱাৰ লগে লগে, আপুনি যদি দিগন্ত তামুলীক কয়, দিগন্ত তামুলী এইটো নকৰিবা। আপুনি যদি আচুৰ সমীৰণ ফুকনক কয়, সমীৰণ তুমি এইটো নকৰিবা। আপুনি যদি কাৰোবাৰ সংগঠনৰ নেতৃত্ব চিত্ৰবোৰৰ হওক, শৃংখলক যাকেই নকওক, সকলোৱে বিৰুদ্ধ বুলি আপোনাক এবাৰ সন্মান কৰে। গতিকে এই সন্মানৰ যেতিয়া আপোনাক দিছে, গতিকে আপোনালোকৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য এইটোৱে যে কোনোবা আপোনাক সকলো উঠি দিয়ক। এটা কথা মই পুনৰবাৰ কওঁ, সকলোকে সন্মান জনাই কওঁ, এই যে পৰিৱেশটো আহিছে, এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয়। মোৰ গাৰ নোম শিয়ৰি আহিছে, গোটেইকেইজন ব্যক্তিক খুব ওচৰৰ পৰা দেখিছোঁ, সদায় একেলগে আছোঁ। দাদা ভালনে বুলি মাত এষাৰ দিছোঁ, বিনোদা ক'ত আছে বুলি কওঁ, দিল্লীত থাকিলেও ফোন এটা কৰোঁ, ববিতাৰ ঘৰলৈ যাওঁ, সকলো আছে, সকলো চিনাকি। আমাৰ অপ্সৰাৰ বিজুদাৰ দেউতাক আছে, তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষকতা কৰা এজন ব্যক্তি। পৰিৱেশটো আমাৰ কাৰণে ভাল নহয়। পৰিৱেশটো এই পৰিৱেশ অসমৰ কোনো প্ৰান্তত কোনোদিনে যাতে নাহে, তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব। যি দুখী, ই অসমীয়াই হওক, মাৰোৱাৰীয়ে হওক, বিহাৰীয়ে হওক, বেংগলীয়ে হওক, যিয়ে নহওক কিয়, দুখীক দুখী বুলি কোৱাৰ সাহস আমাৰ থাকিব লাগিব। আমি আঘাত পাইছোঁ, আমি কষ্ট পাইছোঁ, বয়োজ্যেষ্ঠসকলক আমাৰ সন্মুখত ৰাখি পেলাই আমি আখৰিক তৃপ্তি আমি লাভ নাই কৰা, সঁচা অৰ্থত নাই কৰা। আমিও দুখ পাইছোঁ, যিহেতু হ'ব নালাগে, হোৱাটো অনুচিত, কিন্তু পৰিস্থিতিৰ তাগিদা, ৰাইজৰ উৎসাহ, ৰাইজে কৈছে নহয় এইটো কাম কৰিব লাগিব, এই কামটো কৰিলেহে হ'ব। মই পুনৰবাৰ কৈছোঁ, মই ভোলে বাবাৰ শ্ৰীচৰণে সেৱা কৰি কৈছোঁ যে শিৱসাগৰে শান্তিৰ সম্প্ৰীতিৰ কথা কয়, সমন্বয়ৰ কথা কয়। সমন্বয় সম্প্ৰীতিৰ স্থলীত যাতে এনেকুৱা ঘটনা পৰিঘটনা দুৰ্ঘটনা অনাদি অনন্ত কালৰ কাৰণে নাহক, তাৰ কাৰণে আমি গৈছোঁ। আৰু সকলোৱে অ' হৰি অ' ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে, এনেকৈ থাকক, সেৱা কেতিয়াও কৰিব নালাগে, কোনো নহয়, আমি চব একেই মানুহ। গতিকে মই কৈছোঁ যে অ' হৰি অ' ৰাম বুলি কওক, তাৰপৰা আপোনালোকে উঠিব। ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে সমন্বয়েৰে সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম, অসমখন গঢ়িম, আমি সকলোৱে একেলগে থাকিম। আমাৰ মন্ত্ৰী মহোদয় আছে, তেখেতলোকৰ উপস্থিতিত এই কামবিলাক হৈছে। দাদা বহি লওক, আপুনি হেৰি কৰিব নালাগে। এইটো কৈছে, মই কৈছোঁ, পুনৰবাৰ কৈছোঁ, অ' হৰি হ'ব, আপোনালোক উঠক। দাদা একো নাই, আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে,
সেই কথা 30টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগিব। কোনোবা দুষ্কৃতিকাৰী, মই আৰক্ষী অধীক্ষক মহোদয় আছে, আয়ুক্ত মহোদয় আছে, মই তেখেতলোকৰ বিনম্ৰতাৰে অনুৰোধ জনাম, এই পৰিৱেশৰ যদি সুযোগ সুবিধা লৈ কোনোবা দুষ্কৃতিকাৰীয়ে দোকানত যদি দম দিবলৈ যায়, কালেকশ্যনৰ নামত যদি কোনোবা ব্যৱসায়ী আত্মহত্যা কৰে, কাৰোবাক যদি শাৰীৰিকভাৱে এচাল কৰা যদি পৰিৱেশৰ সৃষ্টি হয়, আমি সকলোৱে কৈছোঁ তেখেতক আইনগতভাৱে শাস্তি দিয়ক আৰু তেখেতক এই কাৰ্য বিৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি শিৱসাগৰৰ প্ৰতিজন নাগৰিকে এই ধৰণৰ পৰিৱেশ আমি কামনা নকৰোঁ আৰু আমি ভগৱানৰ শ্ৰীচৰণে সেৱা কৰিছোঁ যাতে এনেকুৱা পৰিৱেশ নহওক। মই বিনোদাক বিনম্ৰতাৰে অনুৰোধ জনাওঁ, ববিতা আছে, আমাৰ গোটেইসকল আছে, মই সকলোকে জনাওঁ, যদি এনেকুৱা দুষ্কাৰ্য শিৱসাগৰত সংঘটিত হয়, আপোনালোক নেতৃস্থানীয় ব্যক্তি, আপোনালোকে কিবা এটা কোৱাৰ লগে লগে, আপুনি যদি দিগন্ত তামুলীক কয় দিগন্ত তামুলী এইটো নকৰিবা, আপুনি যদি আচুৰ সমীৰণ ফুকনক কয় সমীৰণ তুমি এইটো নকৰিবা, আপুনি যদি কাৰোবাৰ সংগঠনৰ নেতৃত্ব চিন্তুবুঢ়া হওক শৃংখলক যাকেই নকওক সকলোৱে বিৰুদ্ধ বুলি আপোনাক এবাৰ সন্মান কৰে। গতিকে এই সন্মানৰ যেতিয়া আপোনাক দিছে, গতিকে আপোনালোকৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য এইটোৱে যে কোনোবা আপোনাক